চিত্ৰী শ্ৰী ৰমাকান্ত দেৱ, অনাৰেবল মিনিষ্টাৰ। উত্তৰ সদনৰ মৰ্যাদা দিয়া হৈছে। মাননীয় অধ্যক্ষ মহোদয়, মই উত্তৰ পাইছোঁ। ইয়াৰ আগতেও আমাৰ সন্মানীয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়াও কুৱেশ্যনখিনি অকণমান মিল আছে। অধ্যক্ষ মহোদয়, মই উত্তৰ বিচাৰিছিলোঁ, উত্তৰ পাইছোঁ, কিন্তু উত্তৰটো সন্তোষজনক হোৱা নাই। অসমৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলত শিক্ষক শিক্ষয়িত্ৰী কৰি থকা এই কথাটো বহুবাৰ বিধানসভাত উপস্থাপন হৈছে। মোৰ সমষ্টিত, মোৰ জিলাত স্পৰ্শকাতৰ শব্দটো মই প্ৰশ্ন কৰিছোঁ এইকাৰণেই, এটা সময়ত আজি 2 বছৰ 1 বছৰ আগলৈকে জীয়াৰী বোৱাৰী যিসকলে শিক্ষকতা কৰি আছে সেইসকলৰ আজি নিৰাপত্তা নাইকিয়া হৈছে। মৰিগাঁও জিলাত বাংলাদেশী মূলৰ মিয়াসকলৰ পৰা আজি সৃষ্টি হৈছে এই বস্তুটো। গতিকে নিৰাপত্তা শিক্ষকসকলক দিব লাগে। ইয়াৰ আগতে কৈছিলোঁ, মই কৈ আছোঁ মুখ্যমন্ত্ৰী মহোদয়, মই ইয়াৰ আগত বহুবাৰ মই কৈছিলোঁ বাংলাদেশী আনি সংস্থাপন দি আছে আৰু এতিয়া মুছলমানক কয় বাংলাদেশী। এইটো আপত্তি আছে, জানি বুজি এইটো কুৱেশ্যন উঠোৱা হৈছে। নকৰিব, ট্ৰাইবেল মানুহক অপমান নকৰিব। খিলঞ্জীয়া মানুহক, এজন জনজাতি মানুহক আপোনালোকে প্ৰশ্ন বাধা দিছে। এজন জনজাতি মানুহ ট্ৰাইবেলক অপমান নচলিব। বহকচোন, ট্ৰাইবেলক অপমান নচলিব। ট্ৰাইবেলক অপমান নচলিব। স্পীকাৰ ছাৰ, বাংলাদেশীত কেনেকৈ আৰে মই নুশুনিলে কেনেকৈ কওঁ? আপোনালোকে মোৰ কথাই নুশুনে, কাৰো কথাই নুশুনো। ট্ৰাইবেল মানুহ এজনক সকলোৱে বহক, সকলোৱে নিজৰ নিজৰ আসন গ্ৰহণ কৰকচোন, নিজৰ নিজৰ আসন গ্ৰহণ কৰকচোন। আগতে মাননীয় অধ্যক্ষ মহোদয়, আজি মৰিগাঁৱৰ এজন জনজাতীয় লোকে আপোনালোকে বাধা দিছে। হ'ব, আপোনালোকে হ'ব, অনাৰেবল মেম্বাৰ ক'ব, বহক, চবেই বহক, সকলোৱে বহকচোন। আপোনালোকে প্ৰশ্ন কৰোঁতেতো বাধা দিব। অধ্যক্ষ মহোদয়, ক'বলৈ দিয়ক। জনজাতীয় তিৱা মানুহ এজনক, বিধায়ক এজনক অপমান কৰা হৈছে। অধ্যক্ষ হ'ব, মহোদয়, মন্ত্ৰী মহোদয়, বহক, মই আছো নহয়, মই অধ্যক্ষ মহোদয়, আপোনাৰ কুৱেশ্যনটো কৰক। মই জ্বলন্ত প্ৰমাণ দিম আপোনাক। নহয়, আপুনি কুৱেশ্যন, এডুকেশ্যনৰ কুৱেশ্যনটো দিয়ক। অধ্যক্ষ মহোদয়, কৰক আপুনি। বেলেগ কথা ওলাব নালাগে। এইজন বিধায়কৰ নাম টিভিত ওলাই থাকে। ছাপ্লিমেণ্টাৰীটো কৰক। পিছত কবি মাননীয় অধ্যক্ষ মহোদয়, ছাপ্লিমেণ্টাৰীটো কৰক, ছাপ্লিমেণ্টাৰী। নহয় নহয়, এনেকে ক'ব নোৱাৰে। ছাপ্লিমেণ্টাৰী, ছাপ্লিমেণ্টাৰীটো অসম বিধানসভাৰ ভিতৰত ভূমিপুত্ৰৰ অপমান হৈছে। ছাপ্লিমেণ্টাৰী অসুবিধা কিব লাগে নালাগে? ছাৰে বাংলাদেশী বোলক কথা উঠাই ল'ব লাগিব। অপমান কৰিছে, অপমান খবৰে খুলিব দিব লাগিব নালাগে? অপমান কৰিছে। নকৰিব। মৰিগাঁৱত বাংলাদেশী নাই। আমি মনে মনে থাকো, আপোনাৰ মনে মনে থাকো, মৰিগাঁৱত বাংলাদেশী আছো যে আপোনাৰ নকব। ইয়াৰ জ্বলন্ত প্ৰমাণ মই দিম আপোনাক। কুৱেশ্যনলৈ আহক। সময়ত
অনারেবল মেম্বাৰ্ছ কুৱেশ্যনলৈ আহক কুৱেশ্যনলৈ আহক দে কথা হুলস্থুল কৰি ক'ব পাৰে নেকি আপুনি কুৱেশ্যনটো কৰক আপুনি একোৱেই হুলস্থুল নকৰে হুলস্থুল নকৰে আপুনি কুৱেশ্যন কৰক শুনিব নেকি আপুনি তাৰ ক্ষমা আপুনি নিজে স্পষ্টকাতৰ আপোনাৰ বিষয়ে টিভিত ওলাই থাকে সাপ্লিমেণ্টাৰী কুৱেশ্যন কৰক শিক্ষক অনাৰেবল মেম্বাৰ যেতিয়া কুৱেশ্যনটো কৰিবলৈ দিয়ক শুনক যেতিয়া টেট শিক্ষক নিযুক্তি দিছিল কুৱেশ্যনটো কৰক কুৱেশ্যন তেতিয়া সেই স্কুলসমূহত যাওঁতে শিক্ষয়িত্ৰীসকলক টানি লৈ যায় ঘৰলৈ আমাৰ লগত বিয়া সোমাবি নোসোমাবি কৰক আপুনি সাপ্লিমেণ্টাৰীটো কৰক বিষয়টোৰ ওপৰত সাপ্লিমেণ্টাৰী কৰক কি সমস্যা আপোনাৰ অঞ্চলত হ'ব পাৰে সমস্যাটো আমাৰ অঞ্চলত হোৱা নাই আমাৰ অঞ্চলত আপুনি কুৱেশ্যনৰ ওপৰত সাপ্লিমেণ্টাৰী কৰক আবেদন কৰিছে কান্দি কান্দি আপোনাক কি লাগে ট্ৰেন্সফাৰ আবেদন কৰিছে কান্দি কান্দি অনাৰেবল মেম্বাৰ আমাৰ আপোনাক কি লাগে ৰক্ষা কৰক বুলি অনাৰেবল কয় মেম্বাৰ অনাৰেবল মেম্বাৰ শিক্ষকসকলে কয় অনাৰেবল মেম্বাৰ কিয় জুই জ্বলিছে অনাৰেবল মেম্বাৰ উমাকান্ত দেউৰী ডাঙৰীয়া অনাৰেবল মেম্বাৰ জুই জ্বলা কাৰণ অনাৰেবল মেম্বাৰ মোৰ ফালে চাওক তাৰ জ্বলন মোৰ ফালে চাওক প্ৰমাণ মই দি আছো অনাৰেবল মেম্বাৰ মোৰ ফালে এইফালে নহয় অধ্যক্ষ এইফালে এই বিদ্যালয়ত যিমান শিক্ষক এইফালে আছে স্কুলৰ কাষৰ বিদ্যালয়ত যিমান শিক্ষক শিক্ষয়িত্ৰী আছে মানে আপোনাক কি লাগে চব লৈ আহক। আপোনাক কি লাগে মন্ত্ৰীৰ পৰা তাত শিক্ষা কৰিব নালাগে নাই, নাই, এইফালে আপুনি নাচাওক আপোনাক সাপ্লিমেণ্টাৰীটো কৰক এইটো ডিবেট নহয় শিক্ষক দিব নালাগে তৰ্ক নহয় সাপ্লিমেণ্টাৰীটো কৰক গতিকে মই সকলোকে লৈ আহোঁ। এক্সপান্স কৰিব লাগিব স্যাৰ বাংলাদেশে কেনেকে শিক্ষকতা কৰিব অনাৰেবল মিনিষ্টাৰ এক্সপান্স কৰিব লাগিব স্যাৰ অনাৰেবল মেম্বাৰ 1 নম্বৰ সাপ্লিমেণ্টাৰীটো ৰিপ্লাই দিব আপুনি বহক এতিয়া আনিব নে আনিব ইয়াৰ পিছত আকৌ কৰিব অধ্যক্ষ মহোদয় নাই এতিয়া বহক একেবাৰে কওক একেবাৰে কওঁ অধ্যক্ষ মহোদয় অনাৰেবল মেম্বাৰ অধ্যক্ষ মহোদয় অনাৰেবল মেম্বাৰ এইটো পিছত কওক আপুনি কওক তেখেতক কিয় ক'বলৈ দিয়া নাই এইটোতো পাৰ্মিশ্যনটো আপুনি নাই নাই মই সেইকাৰণে কৈ আছো চবে কিয় ডিষ্টাৰ্ব কৰিছে নাই নাই তেখেতসকলৰ কথা কওঁতে নহয় নহয় মই তেখেতক কৈছো সাপ্লিমেণ্টাৰীটো ৰিপ্লাই মই চাই আছো তাৰমানে বিৰোধীয়ে অনৈতিক কাৰ্য সমৰ্থন কৰে মই চাই আছো তাৰমানে বিৰোধীয়ে অনৈতিক কাৰ্য নিজৰ কথা কওক কোনে পাৰ্মিশ্যন দিলে আমাৰ অঞ্চলত কোনে পাৰ্মিশ্যন দিলে আপোনাৰ গাত কিয় জুই লাগিছে কিহৰ কাৰণে আপোনালোকে কিয় জুই লাগিছে সঁচা কওক আপুনি কোনটো উত্তৰ নিদিব নহয় নহয় গা কিয় জুই লাগিছে আপোনাৰ মহোদয়। সঁচা কথা কওঁতে কিয় গাত জুই লাগে আপুনি কিয় নিজৰ গাত জুই লাগে বাংলাদেশী হলে বিদেশী স্যার বাংলাদেশী মূলক কেতিয়াও হ'ব নোৱাৰে স্যার বাংলাদেশী মানে বিদেশী স্যার এয়া স্কুলত তাৰ স্কুলত তাৰ সমষ্টিত কৈছে অসমৰ ৰাইজে চাই আছে ন্যায় কৈছে, বিৰোধীয়ে ন্যায় কৈছে। অনৈতিক কাৰ্যত সমৰ্থন The House adjourned for 10 minutes. টেলিভিশ্যনত নিজে